ৰাম, এই ৰাতিখননো কাৰ ফোন আহে? ফোন কৰিবলৈ সময় নাপায় নি বাৰু ইহঁতে? মৰিলেই নি কোনোবা? মৰিবলৈ সময় নোপোৱা চবে চব। কোননো এইটো 2টা বজাত ফোন কৰা নিশাচৰ প্ৰাণীটো এইটো? ভাইজান দেখোন। কেলেই বা ফোন কৰিলে এই 2টা বজাত? হেল্ল', ঐ ডেকা ল'ৰা, কৈ যাচোন, কৈ যা। ধেত তেৰি, আপোনাৰনো ফোনটো ৰিচিভ কৰোঁতে ইমান সময় লাগেনে? পেহা ঐ পেহা, সৰ্বনাশ হ'ল, সৰ্বনাশ। গোপাল পলালে। কি কি কলি? কেতিয়া পলালে? কি পলালে? এই মানুহজনলৈ কোনে ফোন কৰিলেও ইমান ৰাতি? বাহিৰলৈ গৈহে কথা পাতিছেগে যে। বৰ ফুচফুচাই আছে দেখোন। কোনে বা ফোন কৰিছে? এই মতা মানুহবোৰক বিশ্বাস কৰিব নোৱাৰি। কোনে ফোন কৰিব ইমান ৰাতি? আৰু ফোন কৰিলেই যেনিবা গাঁৱৰ কোনোবা মানুহে। ৰুমৰ ভিতৰত মোৰ ওচৰত কথা পাতিব নোৱাৰি নেকি? বাহিৰলৈ গৈ কথা পাতিলেহে কথা পতা হয়নে? ডেকা কালৰ পৰা এইজনৰ স্বভাৱ সলনি নহ'ল। লাজে লাগি যায় পাই। ল'ৰা ছোৱালী হৈ গ'ল, এতিয়াও ৰাতি ফোন আহে। ফোনত কথা পাতিবলৈ বাহিৰলৈহে উঠি যাব লাগে এখেতৰ। আজি ওলাই আছো। মোক চিনি পোৱা নাই। ক'ৰ পানী ক'লৈ যায় পাত কৰি দিম আজি। কেলে পলাই যাবগে লাগে বাৰু? কেলে এনেকুৱা কৰিব লাগে বাৰু? মোৰ সকলো শেষ, মোৰ সকলো শেষ। মই চব দি দিছিলো, মোৰ দিবলৈ একো বাকী নাই। মোৰ সকলো শেষ। বহুত আশা ভৰসা দিছিলে। এতিয়া মই ক'ৰবাৰ কেনেকে আকৌ নতুনকে মানুহটো জীয়াই থাকো বাৰু? মোৰ চব আশা ভৰসা শেষ হৈ গ'ল। কেলেনো এনেকুৱা কৰিলে? কেলে পলাই গ'লগে বাৰু? সকলো শেষ? আশা ভৰসা দিছিলে, মানুহটো জীয়াই থাকিব নোৱাৰে এতিয়া? মানে যলৈ গ'লো, যাৰ লগত গ'লো, ঘূৰাই লৈ আনগে। এনেকুৱাখন হ'লে কি হ'ব বাৰু তই কচোন? মই কাইলৈ লগ পোৱা কথা আছিলে জাননে? আজিয়েনো এনেকুৱাখন হ'ব লাগেনে? যলৈ গ'লো, যাৰ লগত গ'লো, ঘূৰাই লৈ আনগে। নহ'লে মই মৰি থাকিব লাগিব। এইবোৰ কথা শুনি মোৰ মূৰটো ঘূৰাই গৈছেগে। মই নোৱাৰো আৰু শুনি থাকিবলৈ নোৱাৰো। মই ভিতৰলৈ যাওঁগে। এইবোৰ মই কি শুনিছো এই ৰাতিখন? ভাইজান, ৰাতিখন মই কান্দিবলগীয়া হৈছে। তই বিশ্বাস কৰ, ঘৰত যিকেইটা সাঁচতীয়া পইচা আছিলে গোটেইকেইটা চুচি বাচি দি পঠিয়ালো কুকুৰটোক। গাহৰি কিনিবলৈ পইচা থৈছিলো 10,000। মানুহজনীয়ে চুলাই বিকি গোটাইছিলে প্ৰায় 20,000 মান। সেইকেইটাও নিলে। ধান বিকি পইচা গোটাইছিলো ট্ৰেক্টৰখন কিনিম বুলি, সেইকেইটাও নিলে। ভাইজান, আনকি এই ল'ৰাটোক এবাৰ পূজা চাবলৈ পইচা 500 এটাও দিব নোৱাৰিম চাগে মই, যদি সি ঘূৰি নাহে। কি কৰিলে বাৰু আমাক এই কুকুৰটোৱে? আৰু চবতকে ডাঙৰ কথাটো কি জান? তোৰ পেহীয়েৰৰ কথাটো কোৱাই নহ'ল নহয় কম বুলি। ভাবিছিলো গোটেইকেইটা পইচা একেলগতে তুলি 1 লাখ মান টকা এটা তাইৰ হাতত তুলি দিম ধুনীয়াকে। কমটি ভাল পালেহেঁতেন নে? সেইটো কাৰণে কোৱাই নাছিলো ইমান দিনে, সদায় কম বুলিয়ে থাকি গ'ল। এতিয়া মই তাইৰ আগতে এইবোৰ কথা কোনখন মুখে কওঁগে বাৰু? মৰি থাকিব গোটেইজনী। এতিয়া বাহিৰত মনে মনে অকলে আহিহে ৰাতিখন কথা পাতি আছো। তাই শুনিলে সৰ্বনাশ হ'ব। মোৰো একে দশা পেহা। মই ঘৰত কোৱাই নাই নহয় আজিলৈকে। দেউতাই শুনিলেতো মোক ঘৰৰ পৰা খেদিব। মই এতিয়া ঘৰত নায়েই, গেটৰ মুখতে ৰখি আছো। কুকুৰটোক যদি কেনেবাকে দেখো নহয়, একেবাৰে ডবোৱা কটাৰী পেটতে সোমোৱাই একেবাৰে ঘুলুকি দিম। ইফালে তপন, জিতুল আৰু কাঞ্চন বাই, সেইকেইটা 3টাও আমাৰ নিচিনা একে গতি। অলপ আগত মই সিহঁতলৈও ফোন কৰিলো। চবৰে একেই দশা, আমাৰ নিচিনাই কন্দা কটা। কাঞ্চন বাই ভাগৰতো 1 লাখ মানেই গ'ল বোলে। হ'ব, মোৰ মূৰটো ঘূৰাই মই পৰিয়ে ল'ম এতিয়া। কাইলৈ ৰাতিপুৱা লগ কৰ দে, মনে মনে ফিচাৰী পাৰলৈ আহিবি। হ'ব পেহা, হ'ব। এতিয়া যেনে তেনে কষ্টই মষ্টই চকুকেইটা মুদি বিচনাতে পৰি থাকে যা, নহ'লে উপায় নাই। কাইলৈ ৰাতিপুৱাই লগ কৰি আছো, সোনকালে আহিবি। খালে। এই গোপাল কুকুৰে মোৰ জীৱনটো কেঁচাই খালে। নিজৰ চাকৰি টকা উপায় পেট নভৰিলে কুকুৰৰ। মোৰ ভাগৰ গাহৰি কিনিবলৈ থোৱা পইচা কেইটাৰ ওপৰতে চকু পৰিলে। আজি ৰাতিটো চকু কাণ মুদি যেনে তেনে পাৰ কৰি লওঁ। কাইলৈ ৰাতিপুৱাই গৈ গাঁওবুঢ়াৰ ওচৰলৈ পামগৈ। এইজনক এভাগে চাই থাকিলে নহ'ব। কাৰ লগত কথা পাতে, কি কাৰণে কথা পাতে, ৰাইজ মেলতহে ক'ব লাগিব। ৰাতিটো যেনে তেনে পাৰ কৰি লওঁ। কাইলৈ একো সঁচা কথাবোৰ কৈ দিব লাগিব। নহ'লে কেনেবাকে বেলেগৰ মুখৰ পৰা গম পাবলৈ লাগিলে মোকতো এই সোধাই নেৰিব। ইমানবোৰ হৈছেগে যেতিয়া কথা, এতিয়া লুকাই থৈ আৰু একো লাভ নাই। কৃষ্ণ, ভগৱানে চকু মেলি চালেই হ'ল আৰু। বাহিৰত মনে মনে কথা পাতি অতপৰ হেঁপাহ নপলালে। এতিয়া হোৱা ঢাৰি পাতিতো সেইবোৰে কথা। দেখুৱাই আছো ৰ'ব, কাইলৈ ৰাতিপুৱা ভগৱানে ভালকে চাব। শুনিছানে? মই পুতুককে গৈ এফালৰ পৰা আহোঁগে। ময়ো পুতুককে গৈ এফালৰ পৰা আহিমগে। আৰু মই তাৰ পৰা আহিলৈ তোমাক বৰ ডাঙৰ কথা এটা ক'ম বুলি ভাবিছো।
কি বা কয় কি হ'ব আৰু হ'বলেনো কি বাকী আছে চব গমেই পাই আছোঁ কটা লাজ নাইকিয়াতো কালি ৰাতিৰ কথাবোৰে হ'ব মোক চাগে এবাৰ খোলা খুলিকৈ চব কথা কৈয়ে দিম বুলি ভাবিছে আৰু ময়ো আহিলৈ আপোনাক বৰ ডাঙৰ কথা এটাই ক'ম বুলি ভাবিছোঁ সোনকালে আহিবগে The number you are calling is currently switched off. Please try after some time. আপুনি কল কৰা নম্বৰটো এই মুহূৰ্তত ছুইচ অফ হৈ আছে। কণ্টেক্ট পাছত পুনৰ চেষ্টা কৰক। ধন্যবাদ। আই মৰা জহনীটো এইটো কলৈ গ'লগে কুকুৰ পোৱালিটো এইটো মোৰ টকা উপালৈ কলৈ গ'লগে তই তোক পালে মই প্ৰথমতে তেজখিনিকে খাম তই আহিছা শুনিলি নে তহঁতি কুকুৰৰ ফোনটো কালি ৰাতিপুৱাই এনেকেই কৈ আছে এবাৰ যদি ফোনটো ৰিং কৰিলেহেঁতেন মই কৈছোৱে দেখোন মই ফোন কৰি একো লাভ নাই বুলি কালি ৰাতিৰ পৰা 200বাৰমান ফোন লগালোঁ এনেকৈ কৈ আছে কি হ'ল তহঁতকেইটা কেতিয়াবা আহিলে নি কিবা খবৰ পাইছ নি কলৈ গ'ল গম পাইছ নি কিবা এটা কিনো খবৰ পাম মই বৰ বেয়াকৈ ফচিলোঁ আমি কেইটাই মই বৰ বেয়াকৈ ফচিলোঁ এই ৰচোন কন্দা কথাখন কৈ মোৰতো গৰম কৰি নেপেলাবি মোৰতো এনেও কাম নাইকিয়া হৈ আছে কালি ৰাতিপুৱা ক'ত আছোঁ ক'ত নাই মানুহটো মই নিজেই ধৰিব পৰা নাই খাইছোঁ নে শুইছোঁ নে কি কৰি ফুৰিছোঁ মই নিজেই গম পোৱা নাই তই এতিয়া কন্দা কথাখন কৈ মোৰতো একেবাৰে গৰম কৰি নেপেলাবি ভাবিব লাগিব কিবা এটা কাম কৰোঁ নহ'লে বেলেগ উপায় নাই দেখোন এতিয়া ঘৰলৈকে যাওঁ ব'ল সিহঁতে জানেই বা ক'লৈ গৈছে জানেই বা নহয় ঘৈণীয়েকে নেজানিব নি যাওঁ ব'ল জানিবই সিহঁতে আৰু নক'লে হ'ব নি নিজৰ মানুহটো নিজৰ ভায়েকটো ক'লৈ গৈছে সিহঁতে নেজানিবনে লুকুৱাইহে থৈছে যেন লাগিছে মোক ক'ৰবাত ৰাতিপুৱা ইয়ালৈ আহোঁতে চম্পাক দেখিছিলোঁ ৰাস্তাতে তাইও মাতো নেমাতো কৰি আছিলে ময়ো ভালকৈ মাত খাই নিদিলোঁ আৰু চাই থাকিলে নহ'ব ব'ল ঘৰলৈকে যাওঁ মানুহজনীকে সুধোগৈ এই এজনী সঁচাকৈ মুখখন বৰ টেপ কৰি থাকে তোক কেইটকানো গৈছে মোৰ পূৰাপূৰি 2 লাখ টকা গৈছে মাথাটো মোৰহে বেছিকৈ গৰম হ'ব লাগে ঘৰলৈ গৈ কি কৰিবিগৈ পইচা দিয়া সময়ত ঘৈণীয়েকক সুধি পইচা দিছিল নি তই ঘৈণীয়েকে সেইবোৰ একো নেজানোৱে বুলি ক'ব কি কৰিবি তই তেতিয়া বাকী থাকিলে মাক আৰু চম্পা মাকক সুধিনো কি পাবি মাকক সোধা মানে কমটি ডাঙৰ নাটকখন কৰিবনে তাই গোটেই চিঞৰ বাখৰে লগাই দিব উল্টাই আমিহে পইচা খুজিবলৈ গৈছোঁ বুলি গাঁৱৰ ৰাইজকে মাতি দিব বাকী থাকিলে চম্পা তাইকনো কি সুধিবি মোবাইলটোকে ভালকৈ চলাবলৈ নাজানে মোবাইলত যে পইচা ঘটিব পাৰি তাই চাগে সপোনতো ভাবিবই নোৱাৰে ঘৰত নিজৰে মোবাইল আছে চিৰিয়েলখনকে লগাই ল'ব নোৱাৰা দুখত ওচৰ পেহীহঁতৰ ঘৰলৈ লমাই হেনো চিৰিয়েল চাবলৈ সেইজনীকনো কি সুধিবিগৈ এইবোৰ কথা ফচিলোঁ আমি কেইটা বৰ বেয়াকৈ ফচিলোঁ এবাৰ মোক মানুহটোৱে কাটিয়ে পেলাব সঁচাকৈ কাটি পেলাব মোক এবাৰ জীয়াই নথয় বহুতবাৰ কৈছিলে নেলাগে পইচা দিবলৈ বুলি মইহে নুশুনিছিলোঁ ইমান চিন্তাতনো কি জীয়াই থাকিবি মই মৰিয়ে থাকোঁগৈ আঁতৰ পুখুৰীটোতে পৰি মৰি থাকোঁগৈ মই আৰু পাগলীনে সঁচাকৈ পৰি দিবগৈ এতিয়া পাগলী ৰ মূৰত পৰি মৰিবলৈ ওলাইছ তই আমাৰ সমস্যা আমি নিজে সমাধান কৰি ল'ব লাগিব তই এইবোৰ নকৰিবি মোৰ মুখলৈ চাচোন তই মই কেনেকৈ জীয়াই আছোঁ হাতখন এৰি নিদিবি তই ৰাম এই আকৌ ক'ৰ পৰা ওলালে সি পিছফালে কথা নাই বতৰা নাই ভূতটোৰ নিচিনা পিছফালে ৰখি আছে সি তই আহিলি নি মই আকৌ ভাবিছিলোঁ আমাৰ কথাবোৰ তই নাজানো বুলি মিছলীয়াটোৱে কৈছিলে আকৌ তই নাজানো বুলি তই আহিলি ভালেই হ'ল দে এতিয়া এইবোৰ কথাটো আৰু লুকাই থোৱা কথা নহয় এদিন চবেই গম পাব গোটেইকেইটা আলোচনা কৰোঁ খোলা খুলিকৈ নে কি ক আলোচনা কৰ নি মানে ময়ো তোমাক ক'ম বুলি ভাবি থকা কথাবোৰ এতিয়া লগতে ক'ম আহা ভালেই হ'ল দিয়া তুমি আহি পালা তেতিয়া চালা নীলাজহঁত কি চাই আছে আপুনি ভেবা লাগি আহক সোনকালে ঘৰলৈ আহক মই ইয়াত কথা পাতিবলৈ অহা নাই ইমান দেৰি হোৱা দেখি ভাতকেইটা খাবলৈ মাতি নিবলৈহে আহিছিলোঁ আহিহে গম পালোঁ কাহিনী ডাঙৰে বাৰীৰে ঘাঁহ গোটেইকেইটা আহক এতিয়া ঘৰলৈ আজি চব হেষ্ট নেষ্ট কৰিহে এৰিম বাপেকে হয় মই থাকিম নহ'লে তহঁত দুটা থাকিবি আহি যা তহঁত দুটা নপলাবি আকৌ 1 নম্বৰ ঘটক দুটা তহঁত দুটা যেনেই লাগিছে সোনকালে আহ চালা হাৰামজাদি বনৰ পক্ষী তই মোক চিনি পোৱা নাই মতা নেপালি আৰু বেলেগ লিলি কৰিবলৈ গছকৈ উঠি অহা মতা ল'ৰা দুটা বাপেকটোকে পালিগেনে তই আজি আহ মোৰ ঘৰলৈ মুখ ফালি কাৰা চলাই 2 বটলমান ঢালি দিম গোটেই কলিজা ফুটা হৈ তেজ বমি কৰি মৰিবি জপনীজনী মানে এইবোৰ কি আকৌ মোৰ ফুটা কপাল এখন
আৰু কি নহ'বলৈ বাকী আছে মোৰ লগতো। মৰিবলৈ ল'লে গিৰিয়েকে ৰখায়, এই নমৰা দেখি আকৌ ঘৈণীয়েকে চৰিয়ায়। কি ভুল কৰিলোঁ মই, জীৱনটো ধপাত হৈ থাকিলে অ'। ঘৰলৈ গ'লে পইচা নিবলৈ নোৱাৰিলে ইফালে সেইজনে কি ৰূপ ধৰে ঠিকেই নাই। ধেত তেৰি, এইজনীয়ে মোৰ টেমাটো একেবাৰে গৰম কৰি পেলালে আৰু দেই। আমনি লাগিলে মোৰ এইজনীক। কি যে মানুহ, চকুকেইটাই মুখখনে আছে বুলিনো অকল সৰু ল'ৰাটোৰ নিচিনা হাও হাওকে মুখ মেলি কান্দিয়ে থাকিব লাগেনে? চকু পানীবোৰনো ক'ৰ পৰা ওলাই ইমানকে? মেইন কথাটো হ'ল পেহীয়ে যে কিবা এটা ভুল বুজি গ'ল, গম পাইছে নাই আপুনি? আপুনি যে কাঞ্চন কৰি হাতখন ধৰি টানি আছিলে, পেহীয়ে আহি ডাইৰেক্ট সেই দৃশ্যটোহে দেখা পাই খং উঠিলে। পেহা, পেহীয়ে আপোনালোক দুটাকে কিবা এটা সন্দেহ কৰি গ'ল। কি? তহঁত দুটাক বেলেগ কিবা এটা বুলিহে ভাবি গ'ল পেহীয়ে, গম পাইছনে নাই? সেইকাৰণে ইমান খং উঠি গৈছে। আমাৰ কথাবোৰ দেখোন কোৱাই হোৱা নাই পেহী, কেনেকৈ গম পাব? কথাগুৰি মানে কৰবাত, মই এতিয়াহে ভাবি চাইছোঁ কথাবোৰ। তাই আজি ৰাতিপুৱাতো মোক ভালকে মাত দেখা দিয়া নাই। কোনোবাই নিশ্চয় তাইৰ মূৰত কিবা সোমাইছে। এতিয়া যি দেখিছোঁ মোৰহে সমস্যা ডাঙৰ হ'বগৈ। ল'ৰাহেঁত, কথা বেছি বাঢ়ি যোৱাৰ আগতে আমি ঘৰলৈ সোনকালে গৈ পাবগৈ লাগিব। মাইকী মানুহৰ কথা ঘটনা কৰি দিব বাপেকে। বল সোনকালে বল, মোৰ হ'লে কিবা ভয় ভয়ে লাগিছে। খুৰী আহ আকৌ, কি ভাবি আছ? ভয় কৰিছ নেকি? আমি দুটা আছোঁ নহয়, সোনকালে আহ। আমি সোনকালে গৈ সকলোবোৰ কথা ভাঙি পাতি কৈ নিদিলে ইহঁত দুটাই যি দেখিছোঁ যুদ্ধ লাগিহে মৰিবগৈ এতিয়া। লোভেই পাপেই মৃত্যু, মোৰ সেয়াই হ'বলৈ গৈ আছে। আজি এইষাৰ কথা মই হিৰে অনুভৱ কৰিছোঁ। ক'ৰ নলগা জেঙত লাগিলোহি বাৰু মই। কথা গৈ ইমানখিনি পালেগৈ ককাইদেউ। মই তালৈ নোযোৱা হ'লে, নিজ চকুৱে নেদেখা হ'লে হয়তো বিশ্বাসেই কৰিব নোৱাৰিলোহেঁতেনো। মোৰ সংসাৰখন, ল'ৰা দুটা থান বান হৈ গ'ল আজি। তাৰ শগুনে খোৱাজনী এজনী কথা নাই আৰু ভালকৈ লগাই আছে ককাইদেউৰ আগত। মোৰ নাকটো খালে আজি এজনীয়ে। সংসাৰ ভাগিলে তাই। মইহে গম পাইছোঁ মোৰ লগত কি গতি আছে, কেনেকুৱা কেছত সোমাই মৰিলোঁ। কি হ'ল বুজেন? বৰ নুশুনিবলগীয়া কথা কিছুমান শুনিলোঁ যে আজি ঘৈণীয়েৰৰ মুখৰ পৰা। এইবোৰ কথা জানো ভাল হৈছে? ককাইদেউ, মোৰ চব শেষ হৈ গ'ল ককাইদেউ। ককাইদেউ, মানে ঘটনা এটা সৰু সুৰাকে নোহোৱা নহয়, কিন্তু এয়া যিবোৰ শুনি আছে সেইবোৰতকৈ বহুত বেলেগ। এতিয়াহে গম পাইছো। মানে এয়াই নহয়, আৰু আছে মানে আপোনাৰ এনেকুৱা কাহিনী। এজনীয়ে নহয়। লাজ নালাগিলে আপোনাৰ? মোৰ কথা বাৰু ভাবিব নালাগে। ল'ৰাকেইটা মুখলৈ চাই আপোনাৰ অকণমান বেয়া নালাগিলে নে? কথা নিলাজৰ যা। কিনো কথাবোৰ কৈ আছে আপুনি? পেহী, এটা কথা গম পায় নে নাপায়? কেতিয়াবা চকুৰ আগত দেখি থকা ঘটনাও মিছা হয়। আপোনাকনো কোনে ক'লে বাৰু এইবোৰ কথা? আপুনি যিবোৰ দেখিলে তাৰ আগে পিছে কি হ'ল সেইবোৰতো আপুনি দেখা নাই। কৈ দে, মোৰ আৰু এই বুজাই থাকিবলৈ অকণমানো ধৈৰ্য নাই। তহঁতিয়ে কৈ দেচোন ভাঙি পাতি। হ'বলৈনো আৰু কিটো বাকী আছে? একোৱে বাকী নাই। গাঁওবুঢ়া দেউতা, আমাৰ তিনিটাক দালালে পালে। গোপাল দালাল। গোপাল মানে? কোন গোপাল? আমাৰ গাঁৱৰ মাষ্টৰ বাবু? মাষ্টৰ গোপাল, চম্পাৰ ককায়েকটো। ৰাম, সি কৰিলে কি? সি কি দালালি কৰিব আকৌ? কি কথা কৈছ? সিয়েই, আৰুনো কোন হ'ব? দালালি মানে এনেকুৱা দালালি নহয়, মোবাইলত পইচা লগোৱা দালালি। কি মানে ট্ৰেডিং নে চেডিং সেইবোৰ? এই মোবাইলত যে বৰকে ওলাই আছে? সেইবোৰেই, আৰুনো কি হ'ব? তাৰ কথা মানি আমি কেইটাই তাক টকা পইচা দিলোঁ। সি তাৰ বিনিময়ত ঢেৰ কিবা কিবি দিম বুলি কথা দিছিলে, কিন্তু যোৱা ৰাতিৰে পৰা মানুহটো উধাও। গোপালে মাষ্টৰ চাকৰি এৰি এইবোৰ ধান্দাতহে নামিলে নি আজিকালি? আপুনি মানে মোৰ টকা কেইটা এটকা দুটকাকে সৰকাই এই গাহৰি কিনিবলৈ থোৱা, ট্ৰেক্টৰ কিনিবলৈ থোৱা, সেইবোৰ পইচা সেই মহাজনক দি টিপনি কৰি লাগে। সেয়াই ভুল হ'ল। তোমাক নকয় মনে মনে তাক পইচাবোৰ দি এতিয়া মই নিজৰ মূৰটো নিজে চুবাই লোৱা আগতে হ'ল। ৰাম, অত সোপা টকা, কৃষ্ণ, মই কতে মাৰো। এইবোৰ আপুনি কি কৰিলে হয়? ডেকা ল'ৰাহেঁত, এতিয়া কি হ'ল? পইচা ডাবুল হোৱা আশাত এতিয়া বৰ বেয়াকে ডুবিলি মানে? অকল তহঁত চাৰিটাই নে তাৰ জালত আৰু কোনোবা ফচিলে? এতিয়ালৈকে গম পোৱা মতেতো আমি কেইটাই। তলে আৰু কোনোবা আছে যদি নাজানো বাৰু। গাঁওবুঢ়া দেউতা, এতিয়া আপুনি আমাক বচাব লাগিব, নহ'লে বৰ বেয়াকে ফচি গৈছোঁ। তাক কিবা এটা বুদ্ধি কৰি হ'লেও য'ত আছে উলিয়াই অনাৰ ব্যৱস্থাটো কৰি দিয়কচোন।
ৰ ঠিক আছে কন্দা কথাখন নকৰিবি মই বাৰু তাক এনেকুৱা ল'ৰা বুলি কোনোদিন ভবা নাছিলো কথা এটা কচোন তহঁতকেইটাই অকল এনেকে কন্দা কটা কৰিয়ে ফুৰিছনে নে তাৰ ঘৰলৈও পাক এটা মাৰিলি না এতিয়ালৈকে নাই যোৱা বাৰু ঘৰলৈ গৈনো কি কৰিম মানুহটো নাইয়ে যেতিয়া এতিয়ালৈকে মানে এইকেইটাই সিহঁতৰ ঘৰলৈ যোৱাই নাই তোক কোনে ক'লে সি ঘৰত নাই বুলি কালি ৰাতিয়ে ক'লে তাৰ লগত যে ঘূৰি ফুৰে হেমকান্ত সি ব'ল কন্দা কথা বহুত হ'ল এতিয়া গোপালৰ ঘৰলৈ ব'ল তহঁতবোৰ তাতে ৰৈ দে হুলস্থুল নকৰিবি যি কৰিব লাগে মই কৰি আছো গোপাল বোলো ঘৰত মানুহ আছনে কোননো ককাইদেউ ঘৰত নাই নহয় মই অকলেহে আছো মা বৌ ককাইদেউ ঘৰত কোনোও নাই তাৰ কপালেই বেয়া তেতিয়াহ'লে মই আহিছিলো গাঁওবুঢ়া তাক বৰ ভাল খবৰ এটা দিবলৈহে আহিছিলো নাই যদিও হ'ব বাৰু তেতিয়াহ'লে যাওঁগৈ কি ভাল খবৰ আছিলেনো মোকে কৈ থৈ যাওকচোন গাঁওবুঢ়া দেউতা মই কৈ দিম নহয় ইমানবোৰ মানুহ তাৰ নামত 10 লাখ টকীয়া চেক এখন আছিলে 10 লাখ গাঁওবুঢ়া দেউতা ক'ত চেকখন ক'ত মই আকৌ বেলেগ কিবা বুলিয়ে ওলাই অহা নাছিলো মানে চেক এখন নহয় গোপাল ভালে কেইখনে আছে কথাতে কয় নহয় চিধা আঙুলিয়ে ঘিউ নোলালে আঙুলি বেকা কৰি দিব লাগে এই গাঁৱৰ সহজ সৰল মানুহখিনিৰ পৰা পইচা লুটিবলৈতো অকণমানো বেয়া নালাগিল নে তাকো এজন শিক্ষক হৈ যিটো বস্তুৰ ওপৰত তোৰ নিজৰ অলপো জ্ঞান নাই সেইটো বস্তুৰ কাৰণে ইমান ডাঙৰ ৰিস্ক ললি যে তই মানুহবোৰৰ পৰা পইচা লৈ মোৰ দায়িত্ব আছিলে তোক মই উলিয়াই দিয়া এতিয়া তোৰ দায়িত্ব আহি পৰিলে তই কেনেকৈ পালন কৰ চালা কুকুৰ তোক মই ইমান বিশ্বাস কৰিছিলো ইমান বিশ্বাসত টকাখিনি দিছিলো তই গৈ শেষত এয়াহে কৰিলি লাজ নাইকিয়া কালিৰ পৰা কমটি কন্দা কটা হৈছেনে তোৰ কাৰণে আমাৰ চকুৰ পৰা পলাই ফুৰিলি তই মোক আপোনালোকে তেনেকে নকব দেই মইনো কিহত পলাই ফুৰা দেখিলে কালিৰ পৰা এনেই অকণমান লুকাইহে আছিলো কি